গাইজ আজি ভিডিঅ'টো অলপ ইউনিক ধৰণৰ হ'ব কাৰণ আজি মই এটা ফাৰ্ষ্ট টাইম বেলেগ এটা কাম কৰিব গৈ আছোঁ। তো আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব কি কাম কৰিম। তো ফাৰ্ষ্ট টাইম আজি মই এটা বস্তু এটা ইনষ্টল কৰিব গৈ আছোঁ। তো থাম্বনেল আৰু টাইটেল চাই হয়তো গমেই পালে মই কি বস্তু ইনষ্টল কৰিব গৈ আছোঁ। তো হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এজাৰ ব্লগছ। তো গাইজ চাই থাকিব একদম শেষলৈকে ভিডিঅ'টো। তো ফাৰ্ষ্ট আমি যিটো বস্তু আমি লগাম এতিয়া সেই বস্তুটো গুৱাহাটীৰ পৰা মানে ফ্ৰীকৈ টংলালৈকে পঠাইছে। টংলাৰ পৰা এতিয়া আমি ট্ৰেন্সপৰ্টেশ্যনত যিহেতু পঠাইছে, ট্ৰেন্সপৰ্টেশ্যনৰ থ্ৰু দি মই সেই বস্তুটো এতিয়া নিজে ডাইৰেক্ট কৰি ৰিচিভ কৰি আনি সেই বস্তুটো আপোনালোকক ধুনীয়াকৈ আজি ইনষ্টল কৰি দেখাই আছোঁ। তেতিয়াহ'লে ব্লগ ফ্ৰেণ্ডছ মোৰ লগত আৰু চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। লেটছ বিগিন। তো এতিয়া মই টংলাত লাগি সেই বস্তুটো যাই ৰিচিভ কৰি ধুনীয়াকৈ আহি কেনে কি বস্তু হয় কি গোটেইখিনি আপোনালোকক দেখাই আছোঁ আৰু ইনষ্টল কৰি ধুনীয়াকৈ দেখাই আছোঁ। তেতিয়াহ'লে চাই থাকিব বলক। উডি ৰখি আছে, উডিত উঠি ল'ম এতিয়া। উডিত উঠি লৈছোঁ পূৰা। চলো এতিয়া আমি উডিত উঠি চিমনি ল'ব গৈ আছোঁ। ফাইনেলি গাছ টংলাৰ বাবুৰ পৰা আহি পালোঁ। এতিয়া আমাৰ ধুনীয়া উডিখনৰ পৰা নামি দিছোঁ। আমি জেগাটো বিচাৰোঁ ক'ত হয়। মানুহজনে লোকেশ্যন দিয়া মতেতো ইয়াতে আছিল, মানে এইখিনিতে হয়। পদাৰৰ যিটো লজিষ্টিকৰ গোডাউন হয় ইয়াতে বুলি কৈছিল। তো আমি সেইমতে আহিলোঁ জেগাত লোকেশ্যনত। এতিয়া চাওঁ বস্তুটো পাওঁ নে নাপাওঁ। চাবি নাই গোডাউনটো এইটো নেকি? কৈছে এইটো হয় বুলি। তো ফাইনেলি আমি ডেষ্টিনেশ্যন আহি পাইছোঁ, আমাৰ জেগাত আহি পাইছোঁ। এতিয়া বস্তুটো ৰিচিভ কৰিব লাগে, ৰিচিভ কৰি আৰু ফটাফট যাব লাগে। যাই পেলাই ধুনীয়াকৈ লগাব লাগিব আজি। আজিতো আহোঁতে মোৰ ইভিনিঙে হৈ গ'ল, সন্ধিয়া হৈ গ'ল। তো আজি লগোৱাটো নহ'ব এইটো। ডাঙৰটো হয়। এতিয়া মালটো লৈ লৈছোঁ পূৰা। মালটো লৈ কিবাকৈ অলপ বহিছোঁ। বহি এখন সৰু দলঙৰ মাজেদি গৈ আছোঁ এতিয়া। বেগটো আমাৰ হাতত আহি পৰিল ইফালে গ্লেন গেলাৰীৰ পৰা। এইটো গুৱাহাটীৰ পৰা যিটো আমি আনিছিলোঁ, এইটো হৈছে মেইন চিমনিটো গ্লেন ব্ৰেণ্ডৰ হয়। তাৰপিছত ইয়াত হৈছে ইয়াৰ পাইপডাল, যিটো আমি গেছ ইয়াৰ পৰা যিটো হাৱা বাহিৰ হৈ যাব সেই পাইপডাল হ'ল ইডাল। এডাল চিলভাৰৰ হয় এডাল। আৰু মেইন বস্তুটো মেইন চিমনিটো এইটো দেখাই আছোঁ বাৰু কেনেকুৱা হয় আপোনালোকক। এইটো আমাৰ 90 cm হয়। দেখা পাইছে আপোনালোকে ইয়াতে গ্লেন কুকাৰ হুড 6071R BLDC মটৰ হয় এইটো, মডেল হয় এইটো। লগতে এইটো AC 90 1400 আৰু MRP আছে 37,995। তো এইটো যিহেতু গুৱাহাটীৰ পৰা আমি মাঙাইছিলোঁ, তো ফাইনেলি আহি পালে। এতিয়া আমি ইয়াক ধুনীয়াকৈ ফিটিং কৰিম, আপোনালোকক দেখাই আছোঁ ক'ত ফিটিং কৰিম। তো আপোনালোকৰো যদি কেতিয়াবা কিবা চিমনি বা তেনেকুৱা ফিটিং কৰিব লগা থাকে বা চিমনি দৰকাৰ হৈছে বা আপোনালোকক আনি দিব লাগিলেও আনি দিব পৰা যাব। লগতে ফিটিঙো কৰি দিব পাৰিম। তো আপোনালোকে কণ্টেক্ট কৰিব পাৰে ধুনীয়াকৈ গ্লেনৰ। আমি এইটো ইয়াতে ফিটিং কৰি আছোঁ ধুনীয়াকৈ। আমি এই ঘৰটো এইটো হৈছে কিটচেন আমাৰ। দেখা পাইছে এই কিটচেনৰ ইফালে আমাৰ 6 ইঞ্চি মানে 7 ইঞ্চি ৰখা আছে। এইফালে এটা হোল ৰখা আছে, এইটো হাৱাটো পাছ হোৱাৰ কাৰণে। আৰু মেইন চিমনিটো আমাৰ ইয়াতে লাগিব। গোটেইখিনি আপোনালোক ধুনীয়াকৈ দেখাই আছোঁ কেনেকৈ ফিটিং কৰিম নকৰিম মই চাই থাকিব মজাকৈ। তো মই যিহেতু ইলেক্ট্ৰিকেলৰে কাম কৰোঁ, তো মানে চিমনিও কেনেকৈ ফিটিং কৰে আপোনালোকক দেখাই আছোঁ কেনেকৈ। ফাইনেলি আমাৰ এইটো বস্তু যিহেতু আহি পাইছে, তো এইটো আমি ফাৰ্ষ্ট আমি এইটো আনবক্সিং কৰি লওঁ। ইয়াৰ ভিতৰত কি আছে প্ৰথম আমি এই মেইন মালটো আমি আনবক্সিং কৰি লওঁ। ধুনীয়াকৈ এইফালে ড্ৰিল মেচিন লৈ লৈছোঁ। ধুনীয়াকৈ ড্ৰিল মেচিন লৈ লৈছোঁ এইটো। গাইজ দেখা পাইছে আমাৰ চিমনিটো, এইটো হৈছে আমাৰ চিমনি গ্লেনৰ যিটো চিমনি। এটা মজা লুকছ। ফিটিং কৰাৰ পিছত আপোনাক দেখা পাব। ফিটিং কৰাৰ পিছত ইয়াত বিশেষ বস্তু দিয়া নাই গাইজ। ইয়াত এটা ৰিম'ট দিছে আৰু এডাল বেল দিছে। বেলডাল মানে আমি এই যিটো পাইপডাল হেং কৰিব লাগিব লগতে। আৰু ইয়াত দিয়া আছে কিছুমান
সিলভাৰৰ যিটো পাইপ হয় এডাল ধুনীয়া পাইপ দিয়া আছে লগতে এইখন এখন জালি দিয়া আছে বাহিৰত যিটো লগাও যাব লগতে দিছে ক্লিপ এইটো হৈছে এলুমিনিয়াম ফয়েল টাইপৰ এইটো আঠা আছে ইয়াত আমি এইটো যেতিয়া এইটো লগাই দিম লগাই কিনে এইখন লগাই দিব লাগিব তাৰপিছত আমাৰ পাত্তি দুডাল দিছে সেইটো হেংগিং কৰাৰ কাৰণে এটা ফিটিং কৰি আছোঁ গাইছ চিমনি বা তেনেকুৱা ধৰণৰ ইলেক্ট্ৰিকেলৰ বস্তুৰ লগত কিবা জড়িত বস্তু যদি লাগে মোক কণ্টেক্ট কৰিব পাৰে বিশেষকৈ চিমনি এই চিমনিটো মই মানে বহুত আপোনালোকক মোটামুটি 36% ডিছকাউণ্টত মই চিমনিটো পাইছোঁ আপোনালোকক যদি দৰকাৰ হয় আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে ধুনীয়াকৈ মই আপোনালোকৰ য'ত লাগে তাত মই এইটো বস্তুটো আপোনালোকক চাই মেলি কেনেকুৱা মডেল লাগে আপোনালোকে ক'লে হ'ল মই আপোনালোকক ডেলিভাৰী কৰি দিম লগতে ট্ৰান্সপৰ্টেশ্যনৰ যিটো ডেলিভাৰী কৰি দিম ট্ৰান্সপৰ্টেশ্যনত লাগে তো আপোনালোকক যদি লাগে আৰু যদি আমাৰ এই এৰিয়াত কলাইগাঁও বা এনেকুৱা এৰিয়াত যদি সোণাপুৰ কলাইগাঁও বা এনেকুৱা এৰিয়াত গুৱাহাটী এৰিয়াত যদি এই বস্তুটো ফিটিং কৰিব লাগে আপোনালোকে মোক যোগাযোগ কৰিব পাৰে এইটো যিহেতু কোম্পানীৰ ফালৰ পৰা ইনষ্টলেশ্যন ফ্ৰী থাকে ফ্ৰী নহয় পইচা দিব লাগে চাৰ্জ লয় কিন্তু যদি আপোনালোকে যদি ভাবে যে কোম্পানীৰ ফালৰ পৰা নালাগে মই ধুনীয়াকৈ ফিটিং কৰি দিব লাগে তো ফিটিং কৰি দিব পাৰিম ধুনীয়াকৈ আপোনালোকে কণ্টেক্ট কৰিব পাৰে এইটো মোক কণ্টেক্ট কৰি যোগাযোগ কৰি গ্ৰেনৰ যদি লাগে তেতিয়া মই ধুনীয়াকৈ আপোনালোকক আনি দিব পাৰিম তো চাই থাকিব এইটো ধুনীয়াকৈ এতিয়া ফিটিং কৰি দিওঁ মেইন মালটো এবাৰ দেখাই দিওঁ ধুনীয়াকৈ এইটো হৈছে আমাৰ তলত যিটো থাকিব আমাৰ যিটো আমাৰ চৌকাৰ তলত যিটো থাকিব আমাৰ চোলাৰৰ তলত এইটো গ্লেন আছে এইবিলাক চব ফুল্লি টাচ স্ক্ৰীণ হয় গাইছ এইবিলাক টাচ কৰি দিলে হ'ল লগতে এটা মোচন চেঞ্চৰ আছে আপুনি এনেকৈ দিলে অন হৈ যাব এনেকৈ দিলে অফ হৈ যাব এনেকৈ দিলে লাইট অন হৈ যাব এতিয়া চববিলাক স্পীড দিয়া আছে চব মোচন চেঞ্চৰ হয় আপুনি জাষ্ট হাতখন এনেকৈ ঘূৰালেই হ'ল এইটো আৰু এইটো ওপৰৰ ফালে এইটো ইয়াত আমাৰ আউটপুটৰ যিটো পাইপ যিটো আমাৰ ফিটিং হ'ব ইয়াতে ফিটিং হ'ব এইটো হৈছে যিটো হাইট হয় যিটো আমাৰ চোলাৰ মানে যিটো আমাৰ চৌকা থাকিব ইয়াতে ইয়াৰ পৰা যিটো হাইট হয় এইটো আমি প্ৰায় 24 বা 30 ইঞ্চিৰ ভিতৰত লগাব লাগে 24 বা 30 ইঞ্চিৰ ভিতৰত লগালে এইটো পাৰফেক্ট হয় তো আমি চাই লওঁ বাৰু কিমানত লগাব পাৰোঁ যিহেতু এইখনে প্ৰায় 3 ফুটমান আছে তো মই ভাবিছোঁ মানে ইয়াত এই লেভেলত দিলে বস্তুটো বেছি ভাল হ'ব যদি ইয়াতে দিয়াত কৰি তাকে ভাবিছোঁ যদি এই লেভেলৰ পৰাই দি দিওঁ যদি সুবিধা হয় সেইমতে এইটো ফিটিং কৰি দি দিম মানে একচুৱেল যিটো আমাৰ হাইট হয় এই স্লেবখনৰ পৰা মোটামুটি 24ৰ পৰা 30 ইঞ্চিৰ ভিতৰত ফিটিং কৰিলে ভাল হয় এটা দুটা লাইটো আছে এইটো আমাৰ ইয়াৰ পৰা এইটো আমাৰ মেইন চিমনিৰ যিটো লেন্থ হয় সেইটো চিনে নাজানো ধুনীয়াকৈ মই জোখ মাখ কৰি ইয়াতে ধুনীয়াকৈ এটা চিন দি লৈছোঁ গাইছ আমি ধুনীয়াকৈ জোখ মাখ কৰি ল'লোঁ ইয়াত এটা হোল হ'ব আমাৰ ইয়াত এটা হোল হ'ব যিহেতু এইটো ৱাল মাউণ্ট হয় গাইছ ইয়াতে ৱাল মাউণ্ট হয় ইয়াতে ধুনীয়াকৈ ৱাল মাউণ্ট কৰা যাব তো ধুনীয়াকৈ আমি ইয়াতে চিন দি ল'লোঁ এটা ইয়াত এটা ড্ৰিল হ'ব ইয়াত এটা ড্ৰিল হ'ব ড্ৰিল হৈ বস্তুটো হেংগিং হৈ যাব মানে হেংগিং কৰাৰ কাৰণে এডাল আছে এডাল ফিক্স কৰাৰ কাৰণে ইয়াতে নহয় ফিক্স হ'ব তাৰপিছত এতিয়া তাৰ ৰিম'ট দিছে ৰিম'ট কণ্ট্ৰল ৰিম'ট ছিষ্টেমো আছে লগতে এইবিলাক বেটেৰী দিছে এটা ৱাৰেণ্টি আছে আপোনাৰ 15 ইয়াৰ্ছ অন মটৰ গাইছ এইটো 15 বছৰ মটৰটো ৱাৰেণ্টি আছে ধুনীয়াকৈ আমি জোখ মাখ কৰি ল'লোঁ গোটেইখিনি আমি জোখ মাখ কৰি এতিয়া এইটো ধুনীয়াকৈ ড্ৰিল লৈছোঁ আমি এটা এইটো হৈছে আমাৰ 8 mm এইটো বিট হয় এই বিটৰ লগত এতিয়া আমি ড্ৰিল কৰিম যিহেতু আমাৰ এই যিকেইটা স্ক্ৰু হয় এই স্ক্ৰুকেইটা মানে 8 mm দিছে এইটো আমি 6 দি কৰিলে নহ'ব তাৰ কাৰণে আমি 8 mm বিটৰ লগত ধুনীয়াকৈ থ্ৰ'ল মানে বিটৰ লগত ধুনীয়াকৈ আমি এইটো ফুটাই কিনে আমি এইটো ইনষ্টল কৰি দিম তাৰপিছত গাইছ ধুনীয়াকৈ আমি হল দুটা কৰি দিলোঁ বহাই দিওঁ এতিয়া আমি এই স্ক্ৰুকেইটা লগাম স্ক্ৰুকেইটা লগাই ইয়াতে যিহেতু আছে ইয়াতে জাষ্ট হেংগিং কৰি দিলে হ'ল গাইছ এনেকৈ লাগি যাব স্ক্ৰুকেইটা মাৰি দিলোঁ স্ক্ৰুকেইটা মাৰি ইয়াতে অলপ মুচি দিলোঁ তলকৈ যিহেতু কৰিছোঁ তাৰ আগতে গাইছ আমি এতিয়া পাইপডাল ফিটিং কৰি আছোঁ এই পাইপডাল যিহেতু ওলাই যাব বাহিৰত লাগি এই পাইপডাল ফিটিং কৰি তাৰ আগতে এতিয়া ফাইনেলি গাইছ আমাৰ চিমনি হেংগিং হৈ গ'ল পূৰা লাগি গৈছে ৱালত দেখিব পাইছে মজাকৈ লাগি গৈছে এইটো ইয়াতে লগাই দিছোঁ আৰু আমাৰ ইয়াৰ যিটো চুইচ হয় এই চুইচটো ইয়াতহে দিয়া আছে মানে ইয়াৰ পৰা কণ্ট্ৰল হ'ব ৱাৰিংটো বাৰু ময়ে কৰিছিলোঁ হ'ব এইবিলাক দেখা পাইছে ধুনীয়াকৈ লাইট জ্বলিছে কিবা এটা শব্দ দিছে অন অফ এইটো অন হৈ গৈছে মোচন চেঞ্চৰ বন্ধ হৈ গ'ল 3 স্পীড এতিয়া আমি এতিয়া পাইপডাল লগাই দিওঁ পাইপডালৰ বিশেষ দেখাই নাথাকিব আপোনালোক ধুনীয়াকৈ লগাই দিওঁ এডাল দীঘল কৰিব পাৰিব এডাল আমি এনেকৈ তেনেকৈ দিলে টানি দিলেতো ওলাই যাই থাকে মানে এনেকৈ টানি দিলেতো ওলাই যাই থাকে ফিটিং কৰি দিওঁ এডাল আমি কেলেণ্ডাৰ লগাই দিছোঁ গাইছ আমাৰ চিমনি ফিটিং ধুনীয়াকৈ হৈ গৈছে দেখা পাইছে এইটো
এডাল পাইপডালো আমি লগাই দিছোঁ এতিয়া আমি ইয়াতে ড্ৰিল মাৰি আমি কেলেমৰ লগত ধুনীয়াকৈ ফিক্স কৰি দিম এক কেলেম আছে কেলেমৰ লগত আমি ফিক্স কৰি দিম যাতে এডাল হিলি নাথাকে পিছত গ'লে আমি পাইপ ফিটিং কৰি দিছোঁ দেখা পাইছে মজাকৈ আউটটো ৰিম'টৰ লগতো আমি কণ্ট্ৰল কৰিব পাৰিম ইয়াতে ৰিম'টত আছে ধুনীয়াকৈ ৰিম'ট দেখা পাইছে এইটো অন অফ ইয়াতে বেটেৰী লগালে হ'ব এইটো অটো ক্লিন চব অপশ্যন ইয়াতে আছে ইয়াৰ থ্ৰুদিও আমি এইটো বস্তু অপাৰেট কৰিব পাৰিম ধুনীয়াকৈ ৰিম'ট ছিষ্টেমত দিছে গাইছ ইয়াত লাষ্টত গাইছ এটা বস্তু লগাব থাকি গৈছে এইখন হৈছে অটো ক্লিনৰ যিখন ট্ৰে হয় এই ট্ৰেখন আমি ইয়াত লগাই দিব লাগিব এইটো এখন ট্ৰে হয় এইখন ইয়াতে অটো ক্লিন হয় ইয়াতে ট্ৰে অইলবিলাক জমা হয় লাষ্টত এইখন ট্ৰেখন আমি খুলি কিনে ধুনীয়াকৈ এইখন আমি ধুই মেলি চাফা কৰি দিব পাৰিম গাইজ ফাইনেলি আমাৰ চিমনি ফিটিঙৰ কাম হৈ গ'ল পূৰা লাগি যিহেতু মই প্ৰায় 4টা মানৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ চিমনিটো লগোৱাৰ কামৰ কাৰণে তো ফাইনেলি আমাৰ চিমনি লগোৱাৰ কাম হৈ গ'ল দেখা পাইছে ইফালে আমি পূৰা ফিটিং কৰি দিছোঁ ইফালে এডাল ডেলিভাৰী পাইপডাল যিডাল হাৱাবিলাক বাহিৰত যাব এডজাষ্টৰ পাইপডাল আমি লগাই দিছোঁ তো ফাইনেলি দেখা পালে ইয়াৰ যিটো আমাৰ চুইচ হয় এয়াৰ চুইচটো ইয়াত আছে ইয়াত দিলে ইয়াত পাব ইয়াত পায় ইফালে আমি মেনুৱেলি আমি অন অফ কৰিব পাৰিম ইয়াতে এনেকৈ অন অফ স্পীড বঢ়াব পাৰিম 3 এনেকুৱা এইটো মাইনাছ কৰিব পাৰিম 1 2 3 4 3 4 এনেকৈ তাৰপিছত ইয়াতে মোশ্যন চেঞ্চৰ আছে এনেকৈ অন লগতে ইয়াতে লাইট আছে গাইজ ইয়াতে লাইট আছে ইয়াতে এইটো লাইট হয় টাচ কৰিলে এটা দুটা লাইট আছে ধুনীয়া একদম এনেকৈ আমাৰ চিমনি ফিটিঙৰ কাম হৈ গ'ল গাইজ আপোনালোক কৈছে নহয় যদি কাৰোবাক চিমনি লাগে মোক কণ্টেক্ট কৰিব পাৰে লগতে ইনষ্টলেশ্যন কৰিব লাগিলে মই ধুনীয়াকৈ ইনষ্টলেশ্যন কৰি দিম আজি ভিডিঅ'টো ইমানে কৰোঁ আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা পালে আপোনালোকৰ মতামতবিলাক ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব তেতিয়াহ'লে লগ পাম বেলেগ দিন বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই গাইজ বাই বাই